চাৰিওপিনে অৰুণোদয় ফৰ্ম বিতৰণ কৰা হৈছে আৰু আপোনালোকে ফৰ্ম ফিলআপো কৰি জমা দি আছে। যদি আপোনালোকে নতুনকৈ অৰুণোদয় ফৰ্ম পাইছে কেনেকৈ ফিলআপ কৰিব লাগিব সেইটো আপোনালোকক এটা ভিডিঅ'ৰ মাধ্যমেদি মই জনাই দিছোঁ। তো ভিডিঅ'টো আপোনালোকে চাব পাৰে, লিংক ডেছক্ৰিপশ্যন বক্সতো দিয়া হৈ থাকিব। তাত আপোনালোকে ক্লিক কৰি সেই ভিডিঅ'টো চাই আপোনালোকে ফিলআপ কৰিব আৰু অতি সাৱধানে ফিলআপ কৰিব লাগিব, কাৰণ যদি কিবা ভুল হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। সেয়েহে আপোনালোকে অতি সাৱধানে এই ফৰ্মটো ফিলআপ কৰিব লাগিব। ডিটেইলছত সেইটো ভিডিঅ'ত আলোচনা কৰা গৈছে যে আপোনালোকে ক'ত কি দিব, কেনেকৈ কি লিখিব, সবিশেষ সেইটো ভিডিঅ'ত দেখুওৱা হৈছে। তো আপোনালোকক জনাই দিওঁ যে সেই ভিডিঅ'টো চাইহে তাৰপিছত আপোনালোকে ফৰ্ম ফিলআপ কৰিব। আৰু অৰুণোদয় ফৰ্ম ফিলআপক লৈ যদি কিবা আপোনালোকৰ ডাউট থাকে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট ছেকশ্যন খোলা থাকিব। তো ইয়াত আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ যি প্ৰব্লেম আছে সেইসমূহ আমাক জনাব পাৰিম। আমি ডেফিনেটলি যিমান সোনকালে পাৰি আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিম। তো বহুতে অৰুণোদয় ফৰ্ম পাইছে আৰু অৰুণোদয় ফৰ্ম পোৱাৰ পিছত এতিয়া ফিলআপৰ পৰ্ব আহি পৰিছে। তো ডকুমেণ্টছখিনি আপোনালোকে লগত দিব, সেইটো ঠিক আছে, কিন্তু তাৰ আগতে ফাৰ্ষ্ট কথা আহি যায় যে আপোনালোকে কি পেনেৰে এই ফৰ্ম ফিলআপ কৰিব। আৰু দ্বিতীয় কথা হ'ল আপোনালোকে যদি ভুল হয় তেনে ক্ষেত্ৰত আপোনালোকে হোৱাইটনাৰ ইউজ কৰিব পাৰিবনে নাই। তো প্ৰথম কুৱেশ্যনটো লৈ আগবাঢ়ো যে আপোনালোকে কোনটো কালাৰৰ পেন ইউজ কৰিব। আপোনালোকৰ হয়তো বহুতেই জানে যে যেতিয়া আপোনালোকে ফৰ্ম ফিলআপ কৰে মেক্সিমামে ব্লেক ডট পেনেৰে ফিলআপ কৰে। তো এই ফৰ্ম ফিলআপৰ ক্ষেত্ৰত আপোনালোকৰ কোনো স্পেচিফিক ৰুল নাই যদিও আপোনালোকে যদি পাৰে ব্লেক ডট পেনেৰে ফিলআপ কৰিব। ইয়াত কোনো নিৰ্দিষ্ট বাধা দিয়া নাই যে আপোনালোকে ব্লু পেনেৰে ইউজ কৰিব নোৱাৰিব বা ব্লু কালাৰ ইংক আপোনালোকে ইউজ কৰিব নোৱাৰিব। কিন্তু আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি ব্লেক ডট পেন ইউজ কৰে তেনে ক্ষেত্ৰত বেছি ভাল। আৰু যদি আপোনালোকৰ ব্লু আছে ব্লু দি আপোনালোকে লিখিব পাৰিব, কিন্তু আপোনালোকে ডট পেনহে ইউজ কৰিব। আপোনালোকে কিন্তু নিব পেন ইউজ নকৰিব, কাৰণ সেই ইংকটোৱে আপোনালোকৰ যি ফৰ্ম হয় সেইটো লেতেৰা কৰি দিব পাৰে। সেয়েহে আপোনালোকে ডট পেনহে ইউজ কৰিব। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে হোৱাইটনাৰ ইউজ কৰিব পাৰিবনে নাই। তো সেই সন্দৰ্ভত বহুত ভিউৱাৰ্ছৰ পৰা কমেণ্ট আহি আছে, বহুতে সুধি আছে যে হোৱাইটনাৰ ইউজ কৰিব পাৰিম নে নাই, বা হোৱাইটনাৰ ইউজ কৰিলে ৰিজেক্ট হ'ব নেকি এতিয়া, বা ভুল কৰাখিনিৰ ওপৰতে লিখি দিব পাৰিম নেকি। তো সেই সন্দৰ্ভত আপোনালোকক জনাওঁ যে মানুহ মাত্ৰেই ভুল হয়, সেয়েহে আপোনালোকৰ যি ফৰ্ম হয় তাত আপোনালোকে ভুল ডেটা কেতিয়াও দিব নোৱাৰে। তো যিসকলে আতংকিত হৈ আছে বা ভয় খাই আছে ফৰ্ম ফিলআপক লৈ, বা সিহঁতে যদি কিবা ভুল কৰিছে, যদি আপোনালোকে ভয় খাই আছে, ভয় খাবলগীয়া একো নাই। আপোনালোকে যদি হোৱাইটনাৰ ইউজ কৰে সেই ফৰ্মত বেছিকৈ ইউজ নকৰিব আৰু ফৰ্মখন লেতেৰা কৰি নিদিব। যদি আপোনালোকে বেছিকৈ লেতেৰা কৰি দিয়ে, হয়তো হোৱাইটনাৰৰ ওপৰত যেতিয়া আপোনালোকে লিখিব অনলাইনত ডেটাবিলাক ইনপুট কৰা হ'ব, তেনে ক্ষেত্ৰত কিন্তু অসুবিধাৰ সন্মুখীন হয় আৰু সেই ক্ষেত্ৰত ৰিজেক্টৰ চান্সটো বেছি থাকে। সেয়েহে আপোনালোকে যদি হোৱাইটনাৰ ইউজ কৰে ক্লিনকৈ ইউজ কৰিব আৰু জেণ্টলি ইউজ কৰিব। আপোনালোকে একে লেতেৰাকৈ ইউজ নকৰিব, কাৰণ আপোনালোকে এটা ভুল ডেটা কেতিয়াও দিব নোৱাৰে ফৰ্মত। যদি আপোনালোকে ভুল ডেটা দিয়ে, এবাৰ ভুল হ'লে সেইটোত ৰিজেক্ট হোৱাৰ চান্সটো বেছি থাকে। সেয়েহে আপোনালোকে ভয় খাব নালাগে। আপোনালোকে যদি ভুল কৰি পেলাইছে তেনে ক্ষেত্ৰত আপোনালোকে অভাৰ ৰাইটিং নকৰিব, বা আপোনালোকে ওপৰত এনেকৈ লিখি নিদিব। আপোনালোকে হোৱাইটনাৰটো ইউজ কৰিব পাৰিব, কিন্তু আপোনালোকে অকণমান ভালকৈ আৰু নিট আৰু ক্লিন হ'ব লাগে, তেনেকৈ আপোনালোকে হোৱাইটনাৰটো ইউজ কৰিব। তো আশা কৰোঁ মই আপোনালোকৰ যি ডাউট আছিলে মনত সেইকেইটাৰ এনচাৰ দিব পাৰিলোঁ। ইয়াৰ উপৰিও যদি কিবা আপোনালোকৰ ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব, ডেফিনেটলি আমি হেল্প কৰি দিম। এইটো ভিডিঅ'ত ইমানেই। ধন্যবাদ। জয়